ষ্টাৰ নহয় চন্দ্ৰ সূৰ্য বনাই লওক মোৰ ক'ব লগা নাই ৰাইজৰ লগত যোনে থাকিব ইয়ে ভোট পাব ৰাইজক মৰম যোনে দিব ইয়ে ভোট পাব আৰু ৰাইজক যোনে শ্ৰদ্ধা কৰে ইয়ে ভোট পাব আৰু ৰাইজক যোনে বুজি পায় অন্তৰ আত্মাৰ পৰা যোনে সেৱা কৰে সেই কথাটো ৰাইজে বুজি পায় গতিকে ষ্টাৰ কেম্পেইনৰ কম্পিটিশ্যনত মই নাই তেখেতসকলে লওক ষ্টাৰটো চিলটোও লওক কাপটোও তেখেতসকলে লওক বিভিন্ন সাব ডিভিজন আমাৰ জিলা হয় তো এতিয়া আমাৰ পুৰণি বাক্সা ডিষ্ট্ৰিক্টটো UPPLৰ দুৰ্গ হিচাপে আছিলে তো এতিয়াও দুৰ্গ হৈছে আগতকৈ 2-3টা সিট বাঢ়াৰ এটা চান্স আছে গতিকে তামুলপুৰ মই এটা সমষ্টিত কোৱা নাই 5টা সমষ্টিত 5টা সমষ্টিয়ে বহুত ভালকে আগবাঢ়ি আছে আৰু 22 তাৰিখত যেটো নিৰ্বাচন হ'ব মোৰ এনেকুৱা লাগিছে যে 5টা সমষ্টিয়ে UPPLৰ খাতাত আহি যাব আজি বিজেপি দলে নিৰ্বাচনী প্ৰকাশ কৰিম আৰু প্ৰচাৰ কৰিম আমাৰ ৰেডি হৈছে মই অহাকালি 12 তাৰিখে আবিলিকৈ হিটো প্ৰকাশ কৰাৰ কাৰণে আমি প্ৰিপাৰেচন কৰি আছো বিডিসি সিস্টেমটো থাকিব ইটো তেখেতসকলে হিটো যেটো কৈছে ইটো হলে ভুল কথা কৈছে কাৰণ 6 শিডিউলত VCDC কেতিয়াও উঠাব নোৱাৰে আৰু হিটো মানুহবিলাকক ভুল কথা কৈ পেলাই বিপদে পৰিচালনা কৰা হ'ব কোনো 6 শিডিউলত কেতিয়াও VCDC উঠি না যায় VCDC টো সিস্টেমেটিক কৰা হ'ব তাত নিৰ্বাচন পাতি সকলো দলে অংশগ্ৰহণ কৰিব পাৰা সকলো জাতি অংশগ্ৰহণ কৰিব পাৰা আৰু ফাইনেন্স কমিশনৰ পইচা আইব পাৰা অডিটিং কৰিব পাৰা গোটেই সিস্টেমেটিক হ'ব VCDC থাকিব কাৰণে VCDC অফিস বনোৱা হৈছে VCDC থাকিব কাৰণে VCDC সেক্ৰেটাৰী এপইন্টমেন্ট দিয়া হৈছে গতিকে VCDC থাকিব অকল বডলেণ্ডৰ নহয় গোটেই 6 শিডিউলত থাকিব আৰু VCDC টো উঠাই দিয়াৰ কথা নহয় VCDC টো এক্টিভ কৰিব লাগে ইটো ফ্ৰী এণ্ড ফেয়াৰ কৰিব লাগে ট্ৰেনিং দিব লাগে মানুহখিনিক ভাল কাম কৰিব লাগে VCDC টো কোনবা জাতিৰ বস্তু নহয় VCDC টো কোনবা কিবা এটা জনগোষ্ঠীৰ বিষয় নহয় VCDC সব জাতি জনগোষ্ঠী সব থাকিব ইটো পঞ্চায়তে ৰাষ্ট্ৰ যেনেকা গ্ৰাসৰুট ডেভেলপমেন্টৰ কাৰণে কৰা কাম নিৰ্বাচন হ'ব আপোনালোকে নিৰ্বাচন পাতি 125তম যেটো সংবিধান সংশোধনীৰ এটা প্ৰক্ৰিয়া চলি আছে এই সংবিধানৰ সংশোধনীটো হৈ যোৱাৰ লগে লগে VCDCত নিৰ্বাচন হ'ব কালি মুখ্যমন্ত্ৰী গৰাকী হ'ব পাৰে 10 কোটি তেখেতসকলৰ আছে মেম্বাৰশ্বিপ আমাৰটো 6 লাখ 7 লাখে আছে গতিকে এই ক্ষেত্ৰত তেখেতে ক'ব পাৰে এতিয়া চাওক পৃথিৱীত কোনো এটা জীৱ জন্তুৰে ইয়াত মানে প্ৰয়োজন নাই এনেকা নহয় সবৰো প্ৰয়োজন আছে নিগনিতটো গণেশ প্ৰভু গণেশৰ বাহন না তো আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰো এটো কিবা বেয়া কথা হ'ব নেকি সারা হিন্দু মানুহে পূজা কৰে গতিকে আমাক যদি গণেশজীৰ বাহন কৰি দিছে প্ৰভু গণেশৰ বাহন কৰি দিছে আমিতো বহুত গৌৰৱ অনুভৱ কৰিছো পয়জন দি মাৰিব লাগে বুলি কৈছে তেওঁ কৈছে যে নিগনি পয়জন দি তেতিয়া প্ৰভুৱে কত ঘৰি উঠিব